গৌৰীপুৰৰ হাজোৱাৰকুটি গাঁৱত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। মাটি-বাৰী কেন্দ্ৰ কৰি এটা পক্ষই আনটো পক্ষৰ বিৰুদ্ধে চলাইছে অপপ্ৰচাৰ। পৰিয়ালকেন্দ্ৰিক সংঘাতে ৰূপ লৈছে ৰাজনীতিৰ। ভূমিকেন্দ্ৰিক ঘটনাই অৱশেষত গৈ ৰাজনীতিৰ পথাৰত কালিমা খনাৰ আপ্ৰাণ চেষ্টা চলাইছে বিৰোধী পক্ষই। গোচৰত গ্ৰেপ্তাৰ হোৱাৰ ভয়ত আবুল তাবুল বকিব ধৰিছে নেকি নুৰ আলী শ্বেখ নামৰ ব্যক্তিগৰাকীয়ে। নুৰ আলী শ্বেখৰ বিৰুদ্ধে গৌৰীপুৰ থানাত ৰুজু হোৱা 456/25 নম্বৰৰ গোচৰৰ পৰা পৰিত্ৰাণৰ কৌশল নেকি এয়া। হাজোৱাৰকুটি গাঁৱত দুটা ফৈদৰ মাজত সংঘটিত হোৱা কাজিয়াই আতংকিত কৰি তুলিছে হাজোৱাৰকুটি গাঁওবাসীক। নুৰ আলী শ্বেখৰ বিৰুদ্ধে কি ক'লে ভুক্তভোগী পৰিয়ালটোৱে সেয়া এবাৰ শুনাই লৈছো। নিউজ টেক্সট ৰিপৰ্ট DLive 365। মোৰ নাম হৈছে ইলিয়াছ হক, গাঁৱৰ হাজোৱাৰকুটি, আমাৰ পোষ্ট অফিচ চিলাৰবাগ, PS গৌৰীপুৰ। মানে যোৱাকালি নিউজ চেনেলত আপুনি দেখা পাইছে আমাৰ MLA ছাৰৰ আৰু আমাৰ MLA ছাৰৰ PR যিটো বদনাম মানে নিউজত অপপ্ৰচাৰ চলাই আছে, সেইটোৰ কাৰণে মানে নুৰ আলী শ্বেখে, মানুহজনৰ নাম হৈছে নুৰ আলী শ্বেখ, সেই মেণ্টেলিটি ভাল নহয়। এই মানে যি সময় যিটো আহে সেইটোও কৈ থাকে আৰু মাটি বাৰীৰ কথা কৈছে। তাৰ লগত আমাৰ কোনো ৰিলেশ্যন নাই, তাৰ মাটি বাৰীৰ আমাৰ লগত কোনো কাজিয়া নাই। সি থাকে গাঁৱত, দাদাই থাকে টাউনত, তাৰ লগত কোনো আমাৰ ৰিলেশ্যন নাই। সি এটা ক্ৰিমিনেল, তাৰ পৰাই শুৰু কৰিছে। তাৰপিছত আমাৰ ডিচেম্বৰ 2025 ডিচেম্বৰত আমাৰ দেউতাকৰ ওপৰত আক্ৰমণ কৰিছিল, এটেম্প টু মাৰ্ডাৰৰ টাৰ্গেট লৈছিল এই নুৰ আলী নাম শ্বেখজন। সেই কেছৰো এতিয়াও আসামী হৈ আছে। তাৰপিছত পৰহি আমাকো সিফালে আমাক ধমকি ভয় ভাবুকি বহু ধৰণে দি থাকে। মানে কিছু মানে দালাল ওলাইছে, সেই দালালে প্ৰিণ্ট কৰি পেলাই ৰাজনীতিৰ ষড়যন্ত্ৰে আমাৰ MLA ছাৰৰ বদনাম আৰু আমাৰ এই MLA ছাৰৰ PR বদনামটো কৰি আছে। সেইবিলাক মানে কিছুমান দুষ্ট চক্ৰাই সিহঁতক প্ৰিণ্ট কৰি চলাই আছে। সিহঁতৰ মেণ্টেলিটি ভাল নহয়, সেইকাৰণে চলাই আছে। আৰু সিহঁতে এটা ক্ৰিমিনেল হয়, সেই ক্ৰিমিনেলটো মানে তাৰ আমাৰ গৌৰীপুৰ PS-ত প্ৰায় 4-5টা কেছ আছে, ক্ৰিমিনেলি কেছ। সেই কাৰণত আমাৰ এই কেছবিলাকক এই ভিত্তিহীন নিউজবিলাক কৰি আছে। আৰু সিহঁতক মানে যধে মধে MLA ছাৰৰ বদনাম আৰু আমাৰ দাদাৰ বদনাম মানে পূৰা লাগিয়ে থাকে। মেণ্টেলিটি ভাল নহয়, সিহঁতক যিটো ক'ব সেইটো নিউজৰ আগত কৈ দিব। এই কাৰণত এই ভিত্তিহীন কথাবিলাক কাৰণত আজি মই মানে এটা স্পষ্টীকৰণ দিবৰ কাৰণত আপোনালোকক মই আজি আপোনালোকক মাতিছোঁ। এই কাৰণত আমাৰ গৌৰীপুৰ আমাৰ PS-ৰ যিটো মুৰব্বী আমাৰ OC ছাৰক এইটো ৰিকুৱেষ্ট কৰোঁ যে এই মানে ক্ৰিমিনেলটোক কেছবিলাক চালি জাৰি এই ক্ৰিমিনেলটোক উচিত তদন্ত কৰি এই দোষীটোক যিটো আইনীভাৱে ব্যৱস্থা বা শাস্তি পাব লাগে এইটো দিয়ে যেন। আৰু আমাৰ SP মহোদয়কো এইটো অনুৰোধ কৰিলোঁ। আৰু কেছ নম্বৰটো আশীষৰ কেছ নম্বৰটো হৈছে 456/25 আৰু 22 তাৰিখে এইটো FIR দিয়া আছে, 22/1/2026। ভালকৈ চালে গ'লে প্ৰায় 5টা 6টা কেছত সি ক্ৰিমিনেল হৈ আছে আৰু আজিলৈকে আসামীও হৈ আছে।